পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ মাধ্যমেৰে সমগ্ৰ অসমবাসীলৈ ছট পূজা উপলক্ষে শ্ৰদ্ধা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। সকলো জ্ঞাত যে আমাৰ অসমৰ এজন সকলোৰ মৰমৰ গায়ক জুবিন দা আমাৰ মাজত নাই। এই আমাৰ দুখ বেদনা আছে, তথাপিও আমি পূজাটো পালন কৰিবই লাগিব। এইবাৰ আমাৰ মাজত অলপ উল্লাস ফূৰ্তি কম, তথাপি আমি ছট পূজাটো পালন কৰিব লাগিব। এই ছট পূজাটো আমাৰ 3 দিনীয়া কাৰ্যসূচীৰে আজি অন্তিম দিন। প্ৰথম দিনা আমাৰ ঘৰতে হয়, খৰ্ণা বুলি কয়। দ্বিতীয় দিনা আমি যোৱাকালিৰ পৰা ইয়াত 4টা বজাত এই ছট পূজা ঘাটত প্ৰত্যেক জাতি জনগোষ্ঠীক লৈ আমি পূজাটো পালন কৰোঁ। খুব শান্তিভাৱে আমাৰ পূজা হয় আৰু আমি এটা এই পূজা দি মেছেজ দিব বিচাৰিছোঁ যে সমগ্ৰ অসমত শান্তি আৰু ভাইচাৰা বুলি চবৰ মনত আহক। আমি যাতে সকলো মিলি আমাৰ অসমখন আগুৱাই লৈ যাম, সেইটো কামনাৰে আপোনালোকক আজি আৰু ধন্যবাদ। श्रद्धांजलि प्रदान